আজি আমাৰ সমাজত দেহ ধৰ্ম লোৱা মানুহৰ সংখ্যা বেছি। দেহ ধৰ্ম লোৱা মানুহৰ স্বভাৱ কেনেকুৱা? যিজন আমাৰ হৃদয়ত থকাৰ কাৰণে আমি চৈতন্য হৈ আছো, তেওঁ আমাৰ তিনিটা ৰূপত আমাৰ দেহত অৱস্থান কৰি আছে বুলি কৈছে। কেনেকৈ আমি কেনেকৈ শুব লাগে, কেনেকৈ উঠিব লাগে কে প্ৰমুখ্য কৰি 8 প্ৰকাৰ সদাচাৰ নিয়ম ভাগৱতত বান্ধি দিছে। আজি ভাগৱত নুশুনা কাৰণে আমাৰ সমাজত বহুত মানুহে শুবও নাজানে, উঠিবও নাজানে। এতিয়া গৰম দিনত টোপনি ধৰিলে ফেন চলি আছে, পেট ভৰাই খালে, বিছনা ধুনীয়াকৈ পাৰি থোৱা আছে বুলিয়েই গৈ বিছনাত পৰি শুই দিব নালাগে। কেনেকৈ শুব লাগে, যি মানুহে বাহিৰত এটা কয় ভিতৰত এটা কৰে, সেইটো মানুহৰ কেতিয়াও গতি হ'ব নোৱাৰে। সেইকাৰণে তাক দুফাল কৰি দিছে। আপুনি ভাগৱত শুনি আপুনি কয় যেনেকৈ কৰিব লাগিব, তেতিয়াহে আপুনি ঈশ্বৰৰ প্ৰিয় হ'ব। কিন্তু আপুনি কয় এটা কৰে এটা, কেতিয়াও আপুনি ঈশ্বৰৰ প্ৰিয় হ'ব নোৱাৰে। হৰি নাম কীৰ্তনত নাহিকে নিয়ম একো, এতেকেহে ধৰ্ম মাজে সাৰ। গতিকে সকলো ধৰ্মৰ ভিতৰত ৰজা ধৰ্ম মহাপুৰুষ শংকৰদেৱৰ প্ৰদত্ত নাম ধৰ্ম। গতিকে আপুনি অধ্যয়ন কৰিবলৈ বাধা নাই, মাত্ৰ আনুষ্ঠানিকতাতহে নিয়ম থাকিব। গতিকে আপুনি ডেকা ল'ৰাটোকো পঢ়িবলৈ দিয়ক, দাড়ি থকা ল'ৰাটোকো পঢ়িবলৈ, সি নিজে এমাহ পঢ়াৰ পিছত দাড়ি নিজে কাটিব। দুৱাৰ মুখখন, নামঘৰৰ দুৱাৰ মুখখন পৰিষ্কাৰ কৰি ৰাখিব লাগে নে নালাগে নিজে যেতিয়া বুজিব, সি নিজে গৈ দাড়ি কাটিব। আপুনি শৰণ আপুনি ল'বলৈ জোৰ কৰিব নালাগে, তেওঁ নিজে ল'ব। হৰি পদ সেৱা নকৰে নিমিত্তে মায়াই বান্ধি ফুৰাৱে, তাওতো মায়াক নকৰে ৰহিত শৰণ নলৱে যাৱে। এই ঘোষা ফাঁকি যেতিয়া ল'ৰাটোৱে পঢ়িব, ছোৱালীজনীয়ে পঢ়িব, তেতিয়া মাক বাপেকক ক'ব ময়ো শৰণ ল'ম। মনত ৰাখিব কথাটো। আমি মাত্ৰ তেওঁলোকক অধ্যয়ন কৰিবলৈ সুবিধা দিব লাগিব। গতিকে আজি আমাৰ সৌভাগ্য যে বৰ্তমান যুগত প্ৰত্যেক ঘৰৰ পৰিয়ালে পঢ়া শুনা বোৱাৰী জীয়াৰী ল'ৰা সকলো আছে। দশম কীৰ্তন ঘোষা ৰত্নাৱলী প্ৰত্যেকৰ ঘৰতে থাকিব। যিখন ঘৰৰ বোৱাৰী বা মহিলাসকলে পুৱা গধূলি ধূপ ধূনা জ্বলাই উপাসনা কৰিব, সেইখন ঘৰৰ সেই বোৱাৰী বা জীৱটো উদ্ধাৰ হ'বই। ঘৰখনৰ সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন কৰে বুলি ঋক বেদত কৈছে। ন গৃহম গৃহম ইতি আহু গৃহিণী গৃহম উচ্যতে তয়াহি সহিতা সৰ্বান পুৰুষায়ম চমুষ্ণুতে। যিখন ঘৰৰ মহিলাগৰাকীয়ে, বোৱাৰীজনীয়ে বা শাহুগৰাকীয়ে বা মাকে পুৱা গধূলি ধূপ ধূনা জ্বলাই উপাসনা কৰিব, তেওঁ নিজৰ লগতে ঘৰখনৰ সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন কৰিব। যাৰ কাৰণে গুৰুজনাৰ দিনত এগৰাকী সতী নাৰীয়ে এই তথ্য দাঙি ধৰি জগতলৈ অলৌকিকক লৌকিক কৰি অবাস্তৱক বাস্তৱ কৰি নিদৰ্শন এৰি থৈ গৈছে। কোনে? ৰাধিকা সতী। আৰু যিখন ঘৰৰ আইসকলে, মহিলাসকলে ধূপ ধূনা জ্বলোৱাৰ সময়ত, ঈশ্বৰ উপাসনাৰ সময়ত টিভি চাই থাকিব, মোবাইল টিভি থাকিব, গ্ৰাম্য কথা পাতি থাকিব, সেইখন ঘৰৰ পৰিৱেশ কি হ'ব? মহাভাৰতত কৈছে জৈশ ভাৰ্যা গৃহে নাস্তি সাধিসা পুণ্যচাৰিতা অৰণ্যং তেন গন্তব্যং যথা অৰণ্যং তথা গৃহম। পুৱা গধূলি ধূপ ধূনা নজ্বলোৱা মহিলাসকলৰ ঘৰ গুচি বাঁহতল হ'ব। ইচ্ছা কৰিলে এগৰাকী আয়ে ঘৰ গুচি বাঁহতল কৰিব পাৰে, আৰু ইচ্ছা কৰিলে এগৰাকী আয়ে ঘৰ গুচি বৈকুণ্ঠলৈ উত্তৰণ কৰিব পাৰে। সেইকাৰণে আইসকলৰ শিক্ষাটো সৰ্বশ্ৰেষ্ঠ বুলি জৱাহৰলাল নেহৰুৱে কৈছে। ইফ ইউ এডুকেট এ বয় ইউ এডুকেট ইণ্ডিভিজুৱেল অনলি, ইফ ইউ এডুকেট এ গাৰ্ল ইউ এডুকেট দ্য এণ্টায়াৰ ফেমিলি। আপুনি এটা ল'ৰাক শিক্ষা দিলে ব্যক্তিগত শিক্ষা দিয়া হ'ব, এজনী ছোৱালীক যদি এটা শিক্ষা দিয়ে গোটেই পৰিয়ালৰ কাৰণে উপকাৰ হ'ব। যাৰ কাৰণে জনক ৰজাই সীতাক শ্ৰীৰামচন্দ্ৰলৈ বিয়া দি বিদায়ৰ সময়ত সেই শিক্ষা দিছে। কি বুলি? আই সীতা, তুমি মোৰ যোনিজাত সন্তান নোহোৱা, তোমাক মই যজ্ঞভূমিত লাভ কৰিছোঁ। যদিও যজ্ঞভূমিত লাভ কৰিছোঁ, তুমি পিতৃ মাতৃ অতি মৰমৰ, অতি স্নেহৰ, অতি আদৰৰ। অজনিকা তোমাক অল ভিলো যজ্ঞভূমি, এ পিতৃৰ মাতৃৰ প্ৰিয় তমজীও তুমি। তোমাক মই যদিও যজ্ঞভূমিত পাইছোঁ, তুমি পিতৃ মাতৃ এজনী অতি মৰমৰ, অতি স্নেহৰ ছোৱালী। ত্ৰিভুৱন নিৰূপমা তুমি মহাসতী, পৰম দুৰ্লভ আতি লভিলা সুপতি।
তুমি ত্ৰিভুৱনৰ ভিতৰতে এজনী ধুনীয়া ছোৱালী আৰু এজন ধুনীয়া স্বামীৰ তুমি সান্নিধ্য লাভ কৰিলা। আইসিতা স্বামীৰ সান্নিধ্য লাভ কৰিলে নহ'ব, তোমাৰ দায়িত্ব আৰু কৰ্তব্য আছে। কি? সতী স্ত্ৰী সকলৰ স্বামীকে ভূষণ, কদাচিতো নলংঘিবা স্বামীৰ বচন। তুমি সতী তিৰোতা হিচাপে স্বামীৰ বাক্য কেতিয়াও উলংঘা নকৰিবা। গতিকে একচিত্তে সেৱা কৰি বাহা সৰ্বক্ষণে কৰিবা শুশ্ৰূষা শহু শাহুৰ চৰণে। স্বামীৰ বাক্য উলংঘা নকৰিবা, স্বামীৰ মনত আঘাত হনাকৈ বাক্য নিক্ষেপ নকৰিবা, অকল স্বামী সেৱাতে আবদ্ধ নাথাকিবা। স্বামীৰ পিতৃ মাতৃ তোমাৰ শহু শাহু হ'ব, তেওঁলোককো যথাচিতভাৱে শ্ৰদ্ধা ভক্তি মৰম চেনেহ কৰিবা। অকল তাতেই সীমাবদ্ধ নাৰাখিবা, নকৰিবা অৱহেলা দেউৰ সবক, কৰিবাহা দয়া আতি সমস্তজনক। ঘৰত থকা দেউৰ ননন্দী জেঠাল বৰ্জনাকে প্ৰমুখ্য কৰি সকলোকে তুমি মৰম চেনেহ দয়া কৰিবা। তেতিয়া কি হ'ব? তেবে তজু শুদ্ধ যশ বাঢ়িব সংসাৰে, ইহপৰ লোকে সুখ মিলিব তোমাৰে। তোমাৰ আদৰ্শ, তোমাৰ মৰম, তোমাৰ স্নেহ সন্তুষ্ট হৈ পৰিয়ালে সমাজত ক'ব মই এজনী ধুনীয়া বোৱাৰী লাভ কৰিলোঁ। গতিকে ঘৰৰ পৰিয়ালে যেতিয়া তোমাক ভাল বুলি প্ৰশংসা কৰিব, তুমি ইহকালত শান্তি পৰকালত সদগতি। এয়া হৈছে ভাগৱত দৰ্শন। এই নীতি শিক্ষা আমি দি পঠিয়াব লাগিব। পুথিগত ডিগ্ৰীত গৈ পঠিয়ালে নহ'ব। আপুনি এজনী বোৱাৰীক ডক্টৰেট উপাধি, ডাক্তৰ, ইঞ্জিনিয়াৰ, অফিচাৰ, প্ৰবক্তা কৰি বা মানে মাষ্টৰণী বা ডাক্তৰণী কৰি পঠিয়াব পাৰিব, কিন্তু তেওঁ যদি ভাগৱতৰ দৰ্শন নাজানে, ভাগৱতৰ এই আধ্যাত্মিক দৰ্শন নাজানি যদি পুথিগত ডিগ্ৰীক প্ৰাধান্য দি মানে শহুৰ শাহুৰ আগৰ দিনৰ এম ই স্কুললৈ এল পি স্কুললৈ পঢ়া বুলি শহুৰ শাহুৰক যদি ডক্টৰেট উপাধি যোৱা বোৱাৰীজনীয়ে যদি সন্মান নকৰে, মান্যতা নিদিয়ে, তেওঁ যিমান ডক্টৰেট উপাধি লৈ গ'লেও মানে শহুৰ শাহুৰৰ প্ৰিয় হ'ব নোৱাৰে। মনত ৰাখিব কথাটো। গতিকে এই নীতি শিক্ষা আমি পুথিগত ডিগ্ৰীৰ লগত যি পৰ্যন্ত দিব নোৱাৰিম, সেই পৰ্যন্ত আমাৰ পুথিগত ডিগ্ৰীয়ে আমাক কেতিয়াও জনপ্ৰিয়তা অৰ্জনত সহায় কৰিব নোৱাৰে। ভাগৱতৰ অধ্যয়নৰ মাজেদি এইখিনি শিক্ষা যাতে আমি জনসমাজত, আমাৰ পৰিয়ালবৰ্গৰ মাজত, আমাৰ সমাজত যাতে এইখিনি বিলাই দিব পাৰোঁ, তাৰ কাৰণে আপোনালোক সচেতনসকলে গুৰুত্ব দিব লাগিব। আৰু মনত ৰাখিব, অকল নামঘৰতে নহয়, প্ৰত্যেকখন ঘৰতে আপোনালোকে যদি এনেকুৱা এটা কৰ্ম আঁচনি লয় যে মই জীয়াই থকা দিনলৈকে ভাগৱত মই বছৰত এবাৰ হ'লেও অনুষ্ঠিত কৰিমেই, এই বুলি যদি আপোনালোকে কৰ্ম আঁচনি লয়, যিখন ঘৰত, যিটো পৰিয়ালত, যিটো বংশত ভাগৱত চৰ্চা হৈ থাকিব, অনাগত দিনত সেইটো পৰিয়াললৈ, সেইটো বংশলৈ, সেইখন ঘৰলৈ কোনো বৃদ্ধকালত বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠোৱা পুত্ৰ জীৱৰূপে তালৈ আহিব নোৱাৰিব। শাহু বোৱাৰীৰ লগত মনোমালিন্য ঘটি থকা, সীমা ঘৰীয়াৰ লগত কাজিয়া পচাল কৰি থকা জীৱ সেইখন ঘৰলৈ আহিব নোৱাৰিব। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বাস্তৱ সত্য, বিজ্ঞানসন্মত সত্য। এই ভক্তি ধৰ্ম য'ত প্ৰচাৰ হৈ থাকিব, সেই ঠাইলৈকো বেয়া জীৱ আহিব নোৱাৰাটো তেনেকৈয়ে সত্য। মাত্ৰ বিশ্বাস কৰিব লাগিব দেই। আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে, বি ফেইথফুল টু ইয়ৰ লেণ্ড, লেণ্ড উইল বি ফেইথফুল টু ইউ। আপুনি মাটিডৰাক বিশ্বাস কৰি খেতি কৰিবলৈ শিকক, মাটিডৰাই বিশ্বাস ভংগ নকৰে। ঈশ্বৰত বিশ্বাস ৰাখি আপুনি ভক্তি কৰক, ঈশ্বৰে কেতিয়াও আপোনাৰ বিশ্বাস ভংগ নকৰে। এই তথ্য আমাক দিছে মহাপুৰুষে। গতিকে এতিয়া কৈছে যে শ্ৰৱণ কীৰ্তন আদি নৱদা ভকতি মহাযত্নে কৃষ্ণত কৰন্ত প্ৰতিনীতি, কৃষ্ণত ভকতি বিপ্ৰে ভৈল পূৰ্ণ কাম। কৃষ্ণত ভকতি কৰাৰ লগে লগে তেওঁ মনৰ কামনা ঈশ্বৰে পূৰণ কৰি থাকে। আমাৰ মনৰ কামনা ঈশ্বৰেহে পূৰণ কৰিব, আমি বলেৰে পূৰণ কৰিব নোৱাৰোঁ। গতিকে সমস্ত সুখৰে মন ভৈল উপশাম। মনৰ কামনা পূৰণ হ'লে আমাৰ মনটো সদায় শান্তিত থাকে। ভৈলন্ত সৰ্বজ্ঞ জানিলন্ত কৃষ্ণ সাৰ, ভৈল অলম্পত তেজী ভক্তি বেভিচাৰ। গতিকে তেওঁ কৃষ্ণই সাৰ, বাকীবিলাক অসাৰ, এই সিদ্ধান্ত ল'লে। আপোনালোকে বহুত শাস্ত্ৰ পঢ়ি পদ মুখস্থ কৰি কাৰোবাৰ সংশয় দূৰ কৰিব পৰাকৈ কথা ক'ব নোৱাৰিব পাৰে, তথাপিতো আপুনি পণ্ডিত উপাধিৰ যোগ্য হ'ব পাৰিব বুলি উদ্ধৱক কৈছে। কেতিয়া? জানৈ যিটো মূৰ কৰ্ম ধৰ্ম ইটো বন্ধ, তাক এৰি কৰৈ মূৰ সেৱাত প্ৰবন্ধ, নপঢ়িলে শাস্ত্ৰ একো নপাৰে খণ্ডিত, তথাপিতো জানিবাহা সেহিহে পণ্ডিত। আপুনি কাৰোবাৰ সংশয় দূৰ কৰিব পৰাকৈ আপোনাৰ
মানে শাস্ত্ৰীয় যুক্তি আপোনাৰ হাতত নাই, আপুনি সিমান শাস্ত্ৰ অধ্যয়ন কৰা নাই, কিন্তু আপুনি এটা কথা জানে, কৃষ্ণই সাৰ, বাকীবিলাক অসাৰ, সত্যই ধৰ্ম, অসত্যই পাপ, বছ তাতকৈ আৰু পণ্ডিত বেলেগ নাই। ভক্তি কৰিবলৈ বহুত মানে দেৱদ্বিজ শাস্ত্ৰ অধ্যয়নৰ প্ৰয়োজন নাই, আপুনি মাত্ৰ ঈশ্বৰতকৈ সাৰ বুলি জানিলেই হৈ যাব। কিন্তু আপুনি বহুত শাস্ত্ৰ পঢ়িছে, বহুত পদ মুখস্থ কৰি সমাজত আপুনি বিলাই আছে, নিজকে পাণ্ডিত্য প্ৰকাশ কৰিছে, কিন্তু আপোনাৰ মনটো যদি বিষয় বাসনাত আসক্ত হৈ থাকে, পুত্ৰ দ্বাৰা বিষয়ত কৰে মাত্ৰ ৰতি, নলৱে সন্তৰ সংগ মুত নাই মতি, যদি চাৰি বেদ 14 শাস্ত্ৰত পাৰ্গত, তথাপিতো সেহি মূৰ্খ জানা মূঢ়মত। গতিকে আপুনি শাস্ত্ৰ পঢ়ি যদি শাস্ত্ৰৰ তথ্য বাস্তৱত ৰূপায়ণ নকৰে, কেৱল পাণ্ডিত্য প্ৰকাশ কৰে, মই ধৰ্মী বুলিয়া সংসাৰে ভ্ৰমি ফুৰে, আনক দেখায়া ধৰ্ম আপুনি নকৰে, বোলে মোৰ সমবৰ নাহি সংসাৰত, সিজনৰ স্থান জানা যমনগৰত। আপুনি আনক ভাল ভাল কথা কয়, কিন্তু আপুনি নিজে নকৰে, সেইজন কেতিয়াও ঈশ্বৰৰ প্ৰিয় হ'ব নোৱাৰে। আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে, এক্সাম্পল ইজ বেটাৰ দেন প্ৰিচেপ্ট, উপদেশতকৈ আদৰ্শ শ্ৰেষ্ঠ। গতিকে আপুনি কয় এটা কৰে এটা, সেইজন কেতিয়াও ভকতিয়ে তেওঁক উদ্ধাৰ নকৰে। সেইকাৰণে বাল্যকালতে কৃষ্ণই কেইবাটাও দৈত্য বধ কৰাৰ ভিতৰত অন্যতম দৈত্যটো আছিলে বকাসুৰ। বক মানে বগলী, বাহিৰটো বগা, দেখিবলৈ ধুনীয়া, অন্তৰত কপট ৰাখি পানী জুৱলি জোপ লৈ থাকে, মুখৰ আগত পালে থপকে ধৰে আৰু খায়। আমাৰ সমাজত কিছুমান মানুহ সাজে পোছাকে কথাই বতৰাই ধুনীয়া ভকত, অন্তৰত থাকে কপট, সুবিধা পালে স্বাৰ্থ আদায় কৰে, সীমা ঠেলে। এইটো স্বভাৱ যদি আছে এৰিব দেই। আমাৰ কৃষ্ণই অৰ্জুনক কৈছে, সত্যে সত্যে সখী মই কহিলোঁ বুজাই, বেশধাৰী লোকৰ কিঞ্চিত একো গতি নাই, নভৰে কলসী যেন নিয়ৰৰ জলে, জানিবা তাহাৰো গতি নাহি একো কালে। যি মানুহে বাহিৰত এটা কয় ভিতৰত এটা কৰে, সেইটো মানুহৰ কেতিয়াও গতি হ'ব নোৱাৰে। সেইকাৰণে তাক দুফাল কৰি দিছে। বকাসুৰক কেনেকৈ বধ কৰিছে? দুফাল কৰি দিছে। তোমাৰ বাহিৰটো যেনেকুৱা ভিতৰটোও তেনেকুৱা কৰা। আপুনি ভাগৱত শুনি আপুনি কয় যেনেকৈ কৰিব লাগিব, তেতিয়াহে আপুনি ঈশ্বৰৰ প্ৰিয় হ'ব। কিন্তু আপুনি কয় এটা কৰে এটা, কেতিয়াও আপুনি ঈশ্বৰৰ প্ৰিয় হ'ব নোৱাৰে। সেইকাৰণে মানে বেশধাৰী লোকে কেতিয়াও গতি পাব নোৱাৰে। এই তথ্য দিছে, অযজন যাজন জীৱিকাৰ যত কাজ, কাকো আতি প্ৰবন্ধন কৰা দ্বিজ ৰাজ, কৃষ্ণৰ ইচ্ছাই জীৱা মিলয় আপোনে, নিজ দ্বিজ ক্ৰিয়া যত কোলাই সেহি ধনে। এতিয়া শ্ৰুতদেৱ দ্বিজৰ জীৱন আদৰ্শ আমি অনুকৰণ কৰিব লাগিব, উপলব্ধি কৰিব লাগিব। তেওঁ কেনেকৈ জীৱন যাজন মানে পৰিয়ালবৰ্গ পোহপালৰ ক্ষেত্ৰত তেওঁ কৰ্মৰ আদৰ্শটো কেনেকৈ এৰি থৈ গৈছে, কৈছে যে যজন যাজন জীৱিকাৰ যত কাজ, কাকো আতি প্ৰবন্ধ নকৰা দ্বিজ ৰাজ। তেওঁ নিজৰ পৰিয়ালটো পোহপাল কৰিবৰ কাৰণে, ঈশ্বৰ উপাসনা কৰিবৰ কাৰণে যিটো প্ৰয়োজনীয় বস্তু লাগে, তাৰ কাৰণে কাৰো ওচৰত হাত নেপাতে, তেওঁ নিজেই কৰ্ম কৰি সেইখিনি সংগ্ৰহ কৰে। কৃষ্ণৰ ইচ্ছায়ে যিবা মিলয় আপোনে, নিজ দ্বিজ ক্ৰিয়া যত কোলাই সেহি ধনে। আৰু কৰ্ম কৰাৰ ফলত তেওঁ যিটো তাৰ পৰা পায়, সেইটোতে তেওঁ আত্মসন্তুষ্টি থাকে, আৰু সেইখিনিয়ে তেওঁ সকলো কৰ্ম কৰিবলৈ কোলায়, মানে মিলি যায়, আমাৰ নুকুলায়। মনত ৰাখিব দেই, আমাৰ আৰু শ্ৰুতদেৱৰ মাজৰ বৈশিষ্ট্য হৈছে সেইটোৱে, মানে বৈষম্যতা। তেওঁ ভগৱানে যিটো দিয়ে তাতে তেওঁ সন্তুষ্ট থাকে, পালেও আনন্দ, নাপালেও নাহি দুখ, দৈৱ বশে যিবা মিলে তাহাঁতে সন্তোষ। ভগৱানে যিটো দিছে, কৰ্ম কৰি যিটো পাইছে, তাতেই আত্মসন্তুষ্টি থাকি সকলো কৰ্ম সেইখিনি অৰ্থৰে তেওঁ কৰে। এই কথাটো আমাক দেখুৱাইছে। অযত কিছু লাগে বস্তু শৰীৰ পোষক, তাকে মাত্ৰ ৰাখি হবে বিলান্ত পৰক, কৃষ্ণৰ ইচ্ছাই আহি মিলে প্ৰতিদিনে, তাকো সেহি মতে বিলাও অন্তৰংগ মনে। শ্ৰুতদেৱৰ
জীৱনশৈলীৰ বৈশিষ্ট্য সম্পৰ্কে আমাক ভাগৱতে দাঙি ধৰিছে কি বুলি যে তেওঁ শৰীৰ পোহপাল দিবৰ কাৰণে পৰিয়াল পোহপাল দিবৰ কাৰণে যিখিনি বস্তু প্ৰয়োজন সেইটো তেওঁ ৰাখে আৰু অধিকটো দুখীয়া দৰিদ্ৰক বিলাই দিয়ে বিলাই দিওঁতে কি বুলি কয় প্ৰভু তুমি দিয়াহে তোমাক দিছোঁ বুলি কয় মই উপাৰ্জন কৰি কাৰবাক দিছোঁ বুলি নকয় মই কৰিছোঁ বুলি ক'লে অহংকাৰ হ'ব সমস্ত কৰ্মক মই কৰোঁ বুলি মানে অহংকাৰ বুলি তাকো জানিবা আপুনি মই কৰিছোঁ মোৰ জ্ঞানত কৰিছোঁ মোৰ শক্তিত কৰিছোঁ মোৰ বুদ্ধিত কৰিছোঁ এই ভাৱটো যাতে আপুনি কেতিয়াও প্ৰকট নকৰিব তেতিয়া আপোনাৰ অহংকাৰ আহি যাব আৰু অহংকাৰী মানুহক ভগৱন্তই ভাল নাপায় ভকতৰ সৰ্বদুখ সহিবাক পাৰোঁ দম্ভ দৰ্প অহংকাৰ সহিতে নপাৰোঁ আপুনি মই দূৰৰ কথা তেওঁৰ মানে বাহন গৰুৰ পক্ষেও এদিন মনতে অহংকাৰ কৰিছিলে কি বুলি কৰিছিলে যে মোৰ সমান বলৱান প্ৰাণী পৃথিৱীত দ্বিতীয় নাই মোৰ পিঠিত নুঠিলে ভগৱন্ত এখোজো কেনিও যাব নোৱাৰে এই বুলি মনতে তেওঁ ভাবিছিলে কিন্তু সবৰে হৃদয়তে কৃষ্ণ আছে গতিকে তেওঁৰ বাহন গৰুৰ পক্ষে কি ভাবিলে তেওঁ গম পাই গ'ল এওঁ অহংকাৰ হ'ল এওঁ অহংকাৰটো যদি মই সংস্কাৰ কৰি নিদিওঁ এই অহংকাৰে এদিন তেওঁক সমাজৰ পৰা অতৰাই লৈ যাব আৰু মোৰ পৰা অতৰাই লৈ যাব অহংকাৰী মানুহে কেতিয়াও ঈশ্বৰত ভক্তি কৰিব নোৱাৰে মনত ৰাখিব কথাটো গতিকে তেওঁ সংস্কাৰ কৰি দিয়াৰ মানসেৰে কি কৰিলে তেওঁ পিঠিত নুঠা হ'ল এদিন দুদিন কৰি ৩-৪ দিন পাৰ হৈ গৈছে গৰুৰ পিঠিত নুঠা হ'ল গৰুটো আচৰিত খালে তেওঁ কোনো এক মুহূৰ্তও মোৰ পিঠিত নুঠিলে কেনিবা নগ'লে নহয় আজি 4 দিন পাৰ হৈ গ'ল এওঁ মোৰ পিঠিত উঠা নাই মোক দেখা নাই কাৰণে উঠা নাই নেকি বাৰু এই বুলি তেওঁ মোক দেখা দিবলৈ গৈছে ভগৱানে গম পাইছে আৰু কিয় আহিছে গৰু আহিলা বোলে হয় ভাল কৰিলা তুমি এটা কাম কৰাচোন প্ৰভু কওকচোন এই পাহাৰৰ দাঁতিতে হনুমান শুই আছে তুমি মই মাতিছে বুলি কোৱাগেচোন যোৱা প্ৰভুৰ নিৰ্দেশনা পাই আনন্দ মনে তেওঁ উৰা মাৰি গৈ পাহাৰৰ দাঁতিত হনুমান শুই থকা অৱস্থাত দেখা পালে পাই পেলাই হনুমানক কৈছে হেৰা হনুমান তোমাক আমাৰ কৃষ্ণই দেখা কৰিবৰ কাৰণে মাতিছে হেৰা হনুমান তোমাক আমাৰ কৃষ্ণই দেখা কৰিবৰ কাৰণে মাতিছে এবাৰ নহয় দুবাৰ নহয় ৩-৪ বাৰ চিঞৰি চিঞৰি ক'লে হনুমানে চকুৱেই নেমিলিলে মূৰেই নেদাঙিলে উপায়ন্তৰ হৈ তেওঁ উভতি গুচি আহিলে আহি প্ৰভুৰ ওচৰত পালে প্ৰভুৱে পালানে লগ বোলে পালোঁ ক'লানে বোলে ক'লোঁ কি ক'লে বোলে প্ৰভু এবাৰ নহয় দুবাৰ নহয় ৩-৪ বাৰ চিঞৰি চিঞৰি তুমি মাতিছে বুলি ক'লোঁ হনুমানে মূৰেই নেদাঙিলে চকুৱেই নেমেলিলে হয় নেকি বোলে হয় ঠিক আছে তুমি এইবাৰ গৈ কোৱাগে প্ৰভু ৰামচন্দ্ৰই তোমাক দেখা কৰিব মাতিছে বুলি কোৱাগে তাৰমানে হনুমান ৰাম ভক্ত কৃষ্ণক চিনি নাপায় এতিয়া এইবাৰ আকৌ তেওঁ উভতি গৈ হনুমানৰ ওচৰ পালেগৈ পাই পেলাই ক'লে হেৰা হনুমান তোমাক ৰামচন্দ্ৰই দেখা কৰিব মোৰ প্ৰভু ৰামচন্দ্ৰই মাতিছে ব'লা ব'লা মই গৈ আছোঁ বুলি কোৱা এবাৰ ক'বলৈ পালেহে তেওঁ মূৰ দাঙি উঠি যাবৰ কাৰণে সাজুৱে হ'ল তেওঁ তৎক্ষণাত ঘূৰি আহি কৃষ্ণৰ ওচৰত পালা বোলে পালোঁ ক'লা বোলে ক'লোঁ কি ক'লে প্ৰভু এবাৰ ক'বলৈ পালোঁহে ৰামচন্দ্ৰই মাতিছে বুলি ওলাই সাজু হ'লে আহিবলৈ বোলে হয় নেকি বোলে হয় আহিব নালাগে বুলি কোৱা যোৱা আহিব নালাগে বুলি কোৱা মানে হেৰিটো গৰুৰ আচৰিত খাইছে এইটো কি কথা উপায় নাই প্ৰভুৰ আদেশত তেওঁ আকৌ বাধা দিবলৈ গ'ল বাধা দিবলৈ ওলাই যাওঁতে তেওঁ লক্ষীক ক'লে হেৰা তুমি সীতা হৈ থকা মই ৰাম হৈ থাকোঁ যুগ হ'বলৈ ৰাম সীতা হৈ বহি আছে নাই এওঁ আৰু সিফালে হনুমানক বাধা দিবলৈ গৈ আধা বাট পাওঁতে হনুমান আহিলেই আধা বাট এওঁ পাখি মেলি মেলি হেৰা তোমাক যাবলৈ মানা কৰিছে তোমাক যাব মানা কৰিছে বুলি পাখি মেলি মেলি বাধা দিওঁতে হনুমানে কৈছে মোৰ প্ৰভুক দৰ্শনৰ পথত তই ক'ৰ পক্ষী আহিছ মোক বাধা দিব বুলি থাপ মাৰি ধৰি কাষলতি তলতে সোমোৱাই লৈ আহিলে আহি প্ৰভু ৰামচন্দ্ৰৰ ওচৰ পালেহি আহি পোৱাৰ লগে লগে হনুমান আহিলা বোলে হয় বৰ ভাল কৰিলা তোমাক বহুত দিন দেখা নাই কাৰণে মই চাবৰ কাৰণে মাতিলোঁ পাছে এই কাষলতি তলত হেতি কি আনিছা বোলে প্ৰভু এইটো ক'ৰ পক্ষী জানো তোমাৰ পথত দৰ্শন কৰিবলৈ অহা পথত বাধা দি আছিলে মানে পাখি মেলি মেলি সেইকাৰণে ধৰি লৈ আহিছোঁ হ'ব এৰি দিয়া প্ৰভুৰ নিৰ্দেশনা পাই যেতিয়া এৰি দিছে তেতিয়াহে গৰুৰ পক্ষীয়ে কাণমূৰ জোকাৰি মোতকৈও বলৱান প্ৰাণী পৃথিৱীত আছে সেইদিনা তেওঁৰ উপলব্ধি হৈছে মনত ৰাখিবা দেই গতিকে আমাৰ বেদৰ মতে 5টা বস্তুৱে আমাক অহংকাৰৰ পৰা আঁতৰাই ৰাখে এই 5টা ভাৱনাই আমাৰ যাতে এই হৃদয়ত প্ৰৱেশ কৰিব নোৱাৰে তাৰ কাৰণে বাধা দিব লাগিব আপোনালোকে কি
জাতি বিদ্যা মহতঞ্চ ৰূপ যৌৱনম এব স যত স্তুতি বৰ্ধেত পঞ্চতৈ ভক্তি কণ্টকঃ। এই পাঁচটাই ঈশ্বৰ ভক্তি কৰিব নালাগে, নিদিয়ে। আপুনি বগীনদী গাঁৱৰ ভিতৰত মই উচ্চ কুলৰ মানুহ, উচ্চ জাতিৰ মানুহ বুলি যদি জাতিক লৈ কোনোবাই গৰ্ব কৰে, সি সাধাৰণ মানুহৰ লগত বহি ভকতি কৰিব। মই গাঁওখনৰ ভিতৰত, সমাজখনৰ ভিতৰত মোতকৈ ডিগ্ৰীধাৰী মানুহ আৰু নাই। পুথিগত ডিগ্ৰীক লৈ যি অহংকাৰ কৰিব, সি সাধাৰণ মানুহৰ লগত বহি ভকতি কৰিব নোৱাৰে। মই গাঁওখনৰ ভিতৰত মোতকৈ ধনী মানুহ নাই, এই বুলি ধন ঐশ্বৰ্যক লৈ যি গৰ্ব কৰিব, সি ভকতি কৰিব নোৱাৰে। ৰূপ চেহেৰা ভাল হ'লে, কিছুমান বগা চগা ধুনীয়া হ'লে ক'লা মানুহৰ ফালে নাচায়েই, মাতিবলৈ ইচ্ছা নকৰে। তেনেকুৱা স্বভাৱ আছে যদি এৰিব দেই, কাৰণ আপোনাৰ সুন্দৰক বান্দৰ কৰিবলৈ ভগৱানৰ বেছি সময় নালাগে। কাৰণ সুন্দৰটো আপুনি পূৰ্বজন্মৰ সাধনাৰ বলেহে পাইছে। আপুনি পূৰ্বজন্মতে ভগৱানক সাধনা কৰিছিল, বগীনদীত মই এজন ধুনীয়া ডেকা ল'ৰা হিচাপে যাতে মোক জন্ম দিব লাগে, মোক এজনী ধুনীয়া বগা চগা ছোৱালী কৰি জন্ম দিব লাগে, মোক ধুনীয়া এজনী বোৱাৰী কৰি দিব লাগে, মোক এজনী ধুনীয়া মহিলা বা পুৰুষ কৰি জন্ম দিব লাগে। সেই সাধনাৰ ওপৰত ভিত্তি কৰি আপোনাক এই জন্মত ধুনীয়া সুন্দৰ কৰি পঠিয়াইছে। ভগৱানে দিয়া প্ৰদত্ত শক্তিক লৈ যদি আপুনি গৌৰৱ কৰে, আপোনাক বান্দৰ কৰিবলৈ বেছি সময়, আপুনি মইনো দূৰৰ কথা, ভগৱানৰ পৰম প্ৰিয় ভক্ত মানে নাৰদকে বান্দৰ কৰি পেলালে পণ্ডিতসকলে, দাৰ্শনিকসকলে, যে আমি কেতিয়াও বিনাশী ধন সম্পদ চিৰি বিদ্যাক লৈ যাতে অভিমান কৰিব লগা নহয়। অভিমানে আমাক কি কৰিব, ভক্তি পথৰ পৰা আঁতৰাই লৈ যাব। সেইকাৰণে ভাগৱত শুনিলে যিমান ধনী বিদ্যাৱন্ত হ'লেও অভিমান আহিব নোৱাৰে। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰে, কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন ভক্তি কৰা, ভক্তি মানে পোহৰ, ভক্তি কৰা জীৱৰ ওচৰলৈ অহংকাৰ ৰূপী অজ্ঞান আন্ধাৰ আহিব নোৱাৰে। এই কথা মনত ৰাখিব। সেইকাৰণে এই কৰ্ম আঁচনিবিলাক আপোনালোকে সদায় সফল ৰূপায়ণৰ কাৰণে আগবাঢ়ি আহিব। যত কিছু লাগে বস্তু শৰীৰ পোষক, তাকে মাত্ৰ ৰাখি সবে বিলান্ত পৰক। কৃষ্ণৰ ইচ্ছাই আহি মিলে প্ৰতিদিনে, তাকো সেইমতে বিলাৱন্ত ৰংগ মনে। তেওঁক যিটো লাগে ৰাখি পেলাই অধিকটো তোমাৰ কাৰণ তুমি দিয়া তোমাক দিছোঁ বুলি বিলাই দিয়ে। ভগৱন্ত বান্ধ খাই যায়। গতিকে মই দিয়া যেতিয়া মোক দিছে, মইতো এওঁক দিবই লাগিব। গতিকে সদায় দিয়ে সদায় পায়। সেইকাৰণে আমাৰ বেদৰ মতটো হৈছে, ভগৱানে দিয়া যিবোৰ অৱদান, সেইবিলাক যদি আপুনি আনৰ কাৰণে দিব পাৰে, তেতিয়া আপোনাক ভগৱানে দি থাকিব। য দদাতি স্বপ্ৰাপ্নোতি। ষষ্ঠ স্কন্ধ ভাগৱতত কৈছে, আপুনি এই দুখন হাতেৰে যি ফল মূল শস্য উৎপাদন কৰিছে, আপোনাৰ টেঙা জৰা আম কঁঠাল লেটেকু পনিয়ল তামোল পাণকে প্ৰমুখ্য কৰি আপুনি এইখন হাতেৰে উপাৰ্জন কৰা সেই দ্ৰব্যবিলাকত আপোনাক মোহগ্ৰস্ত হ'বলৈ ভাগৱতে মানা কৰিছে। কি বুলি কৈছে? ভক্ষ ভোজ্য বস্তু যত গৃহে হুৱে উপগত, তেজিউক তাত মোহ আতি। দুখী দৰি ডক দিয়া, বৈষ্ণৱত নিবেদিয়া, মাধৱত কৰিও মিনতি। আপুনি এই দুখন হাতেৰে উপাৰ্জন কৰা বস্তু আপুনি ভকত মানে গুৰুদেৱ নাম ভকতত আপুনি লগাব লাগিব। তেতিয়াহ'লে আপোনাৰ হাতেদি বস্তু লাগি থাকিব। যি মানুহে বস্তু লগাই আনক দিব নোৱাৰে, সি এবাৰ লগাৰ পিছত তাৰ হাতত আৰু গুটি নলগা হয়। মনত ৰাখিব কথাটো। য দদাতি স্বপ্ৰাপ্নোতি। এয়া হৈছে ভাগৱত দৰ্শন। গতিকে আপুনি নিমিত্ত, আপুনি গছপুলিটো ৰুইছেহে, জলকীয়া জোপা বা তামোলটো ৰুইছেহে, ফলটো কিন্তু ভগৱন্তই দিব। গতিকে আপুনি নিমিত্তহে, আপুনি ফলৰ অধিকাৰী নহয়, আপুনি কৰ্মৰ অধিকাৰহে। গতিকে আমি কৰা কৰ্মৰ অধিকাৰ, আমি কৰ্মটো কৰিব লাগে, ফলটো আমাক ভগৱন্তই নিজেই দিব, আপুনি বিচাৰিব নালাগে। এই কথা কৈছে। তাৰপিছত কৈছে, এ ৰাম অধিকত নাহি তুষ্ট, কৃষ্ণ ভক্ত দ্বিজ, কৃষ্ণত সমৰ্পি কৰ্ম আচৰন্ত কৰ্ম নিজ। এ ৰাম বেদৰু বচন আচৰন্ত যথোচিত, হৰি ভকতিত বিপ্ৰ ভৈল কীৰ্ত কীৰ্ত। এতিয়া তেওঁৰ পাৰিবাৰিক জীৱন পৰিচালনাৰ যিটো আদৰ্শ, সেই আদৰ্শটো আমি অনুকৰণ কৰিব লাগে।
তেওঁ কি কৰিছে অধিকত নাহি তুষ্ট কৃষ্ণ ভক্ত দ্বিজ অধিক পালে সন্তুষ্ট পায় কম পালে অসন্তুষ্ট হয় সেই স্বভাৱটো নাই দৈৱবশে জীৱা মিলে তাহাতে সন্তুষ্ট তেওঁ কৰ্মহে কৰে ভগৱানে যি দিয়ে তাতে তেওঁ আত্মসন্তুষ্টি হয় কৃষ্ণত সমৰ্পি আচৰণত কৰ্ম নিজ কৰ্মবিলাক কিন্তু সব ঈশ্বৰত অৰ্পণ কৰি কৰে এতিয়া আমাৰ গণ্ডগোলটো তাতে লাগি আছে আমি কৰ্মবিলাক নিজে কৰোঁ বুলি ভাবোঁ আৰু নিজেই সুখী আৰু ধনী হোৱাৰ প্ৰয়াস কৰোঁ তাৰ কাৰণে দৰকাৰ হ'লে কাৰোবাক দুখ কষ্ট দিবলৈও আমি কুণ্ঠাবোধ নকৰোঁ আনক দুখ কষ্ট ঠগ প্ৰবঞ্চনা কৰি মই নিজে সুখী হোৱাৰ প্ৰয়াস কৰোঁ এইটো স্বভাৱ যদি আছে ইয়াতে এৰিব কাৰণ কৰ্মটো আপুনি নিমিত্তহে গতিকে আপুনি কৰ্মটো কৰোঁতে কেনেকৈ কৰিব লাগে ভাগৱতে আমাক নিৰ্দেশনা দিছে কি বুলি যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ তেবে অপ্ৰয়াসে সিজিবে ক প্ৰয়োজন গতিকে আপুনি নিমিত্ত হিচাপে কৰ্মটো তেওঁত অৰ্পণ কৰি প্ৰভু এই কৰ্মটো কৰিছোঁ ফলদাতা তুমি যি দিয়া তাতেই মই সন্তুষ্ট বছ আপুনি কৰ্মটো তেওঁত অৰ্পণ কৰি কৰিলে আপোনাৰ সকলো মনৰ বাঞ্ছা পূৰণ হৈ যাব ফলটো তেওঁ দিব কাৰণ তেওঁ পূৰ্ণ কাম আমি অকাম আমাৰ কামনা তেওঁহে পূৰণ কৰিব আপুনি নিজে নিজৰ মনৰ কামনা পূৰণ কৰিব নোৱাৰে আমি পৰতন্ত্ৰ তেওঁ স্বতন্ত্ৰ আপুনি বহুত দিনৰ পৰা ক'ৰবাত যাম বুলি ভাবিলেও যাব নোৱাৰিবও পাৰে যদি তেওঁ যাব নিদিয়ে খাম বুলি বাঢ়ি লোৱা ভাত কাঁহীও খাবলৈ নাপাব পাৰে যদি খাব নিদিয়ে শুম বুলি পাৰি লোৱা বিচনাখনতো শুবলৈ নাপাব পাৰে যদি তেওঁ শুব নিদিয়ে গতিকে তেওঁ স্বতন্ত্ৰ আমি পৰতন্ত্ৰ এই কথা জানি সকলো কৰ্ম কৃষ্ণত অৰ্পণ কৰি কৰিব লাগে সেইকাৰণে আমি কেনেকৈ শুব লাগে কেনেকৈ উঠিব লাগে কে প্ৰমুখ্য কৰি 8 প্ৰকাৰ সদাচাৰ নিয়ম ভাগৱতত বান্ধি দিছে আজি ভাগৱত নুশুনা কাৰণে আমাৰ সমাজত বহুত মানুহে শুবও নাজানে উঠিবও নাজানে এতিয়া গৰম দিনত টোপনি ধৰিলে ফেন চলি আছে পেট ভৰাই খালে বিছনা ধুনীয়াকৈ পাৰি থোৱা আছে বুলিয়েই গৈ বিছনাত পৰি শুই দিব নালাগে কেনেকৈ শুব লাগে নিয়ম বান্ধি দিছে মাধৱদেৱে ঘোষাত লিখিছে দুস্বপ্ন নাশন ইটো মাধৱ নাম দুষ্ট গ্ৰহ ভয় বিনাশন পৰম সম্পদ ৰূপ জানি মাধৱৰ নাম সৰ্বদায়ে কৰিও কীৰ্তন অৰ্থাৎ ভগৱন্ত গুৰু ৰূপে আহি মহাপুৰুষ ৰূপে আহি মাধৱ ৰূপে অৱতাৰ ধাৰণ কৰি বিশ্বৰ জীৱশ্ৰেষ্ঠ মানুহ তৰণৰ কাৰণে এনেকুৱা এখন মহান গ্ৰন্থ লিখি থৈ গৈছে যিখন গ্ৰন্থ সৰ্বশাস্ত্ৰৰ ওপৰত শ্ৰেষ্ঠ বুলি কৈছে পৃথিৱীত ধৰ্মশাস্ত্ৰ আছে যত সবাহাৰে সাৰ আছে ঘোষাৰ মধ্যত গতিকে 1000 এফাকি ঘোষাৰে ৰচিত নাম ঘোষা পুথিখনক হাজাৰী ঘোষা বুলি কয় তাৰে এটা ঘোষা হ'লেও আমি নুগুৱাকে যাতে শুব লগা নহয় কেতিয়াবা আপোনাৰ পাৰিবাৰিক জীৱন দাম্পত্য জীৱন যুগ্ম জীৱন সাংসাৰিক জীৱন সামাজিক জীৱনৰ প্ৰতিক্ৰিয়াই এনেকৈ প্ৰভাৱ পেলায় যে বিছনাত আপুনি টোপনি নাহে ছাতিপুতি আহি থাকে বহুত সময়লৈকে টোপনি নাহে তেনেকুৱা দুৰ্দিন যদি আপোনাৰ জীৱনলৈ কেতিয়াবা নামি আহে তেতিয়া আপুনি যিমান ঘোষা মুখস্থ আছে যিমান কীৰ্তন মুখস্থ আছে যিমান দিহানাম যিমান গীত মুখস্থ আছে বৰগীতকে প্ৰমুখ্য কৰি আপুনি গাবলৈ চেষ্টা কৰক খুব কম সময়ৰ ভিতৰতে আপোনাৰ সাউণ্ড স্লিপ আহি যাব মনত ৰাখিব কথাটো আমাৰ বহুতে উঠিব নাজানে টোপনি সাৰ পোৱাৰ লগে লগে কামৰ ধান্দাত চকু মোহাৰি জপংকে নামি আহে আৰু হেতু স্বভাৱ আছে যদি এৰিব দে আমি কেনেকৈ আহিব লাগে আমাৰ ভাগৱতে কৈছে যে যিজন আমাৰ হৃদয়ত থকাৰ কাৰণে আমি চৈতন্য হৈ আছো তেওঁ আমাৰ তিনটা ৰূপত আমাৰ দেহত অৱস্থান কৰি আছে বুলি কৈছে কেনেকৈ ব্ৰহ্ম পৰমাত্মা ভগৱন্ত একে তত্ত্ব একৰেখে তিনি নাম লক্ষণ ভেদত একেজন ভগৱন্তই তিনিটা গুণনাম লৈ আমাৰ এই দেহত অৱস্থান কৰি আছে ব্ৰহ্মৰূপে চৈতন্য কৰি ৰাখিছে আপুনি দুৰ্ঘূৰ টোপনি গলেও আপুনি জীয়াই থাকে এজন দুৰ্ঘূৰ টোপনি যোৱা মানুহে গম পায় নেকি মই জীয়াই আছো নে মৰিলো টোপনি যোৱা মানুহে ক'ব নোৱাৰে মই জীয়াই আছো নে মৰিলো তৎসত্ত্বেও আপোনাক জীয়াই ৰাখে কোনে ব্ৰহ্ম শক্তিয়ে সাৰ পোৱাৰ লগে লগে
চকুৰে দেখে, কাণেৰে শুনে, মুখেৰে খায়, হাতেৰে কৰে, ভৰিয়ে যায়। ইন্দ্ৰিয়বিলাক সচেতন কৰি ৰাখিছে কোনে? পৰমাত্মাই। আৰু ভগৱন্তই মানে সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী ভগৱন্তই যথা কৰ্ম তথা ফল দিবৰ কাৰণে আমাৰ মাজতে, আমাৰ দেহতে অৱস্থান হৈ আছে। গতিকে আপুনি সাৰ পোৱাৰ লগে লগে বিচনাতে তেওঁ থকা জেগালৈ হাত দুখন নি ক'ব লাগে, তেওঁ ক'ত থাকে? সমস্ত ভূতৰে মই আছোঁ হৃদয়ত। আমাৰ হৃদয়লৈ হাত দুখন নি ক'ব লাগে, প্ৰভু তোমাৰ কৃপাতহে সাৰ পাই উঠিলোঁ। তেওঁৰ কৃপা নহ'লে কোনোবা সাৰেই নাপায়। আৰু আজি বোলে বগী নদী আমুকা বোলে বিচনাতে গ'ল, তামুকী বোলে বিচনাতে গ'ল, সাৰেই নাপালে। আপুনি যে সাৰ পাইছে সেইজনক জনাব লাগিব, যিজনে আপোনাক সাৰ পাইছে। সেই পিতৃ, আমাৰ সকলোৰে পিতৃ কৃষ্ণক আমি জনাব লাগিব, প্ৰভু তোমাৰ কৃপাত সাৰ পাই উঠিলোঁ। আজিৰ দিনটোৰ সমস্ত কাৰ্যসূচী প্ৰত্যেকৰে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কি কৰিব? কিছুমান কৰ্ম আঁচনি থাকে, নিজৰ নিজৰ কিছুমান কামৰ আঁচনি থাকে। সেই কৰ্মবিলাক আপুনি নিমিত্তহে, ফলটো ভগৱন্তই দিব। গতিকে মোৰ আজিৰ এইকেইটা কৰ্ম তুমি সফল ৰূপায়ণ কৰি দিবৰ কাৰণে তোমাক জনালোঁ। আৰু সমস্ত কৰ্মৰ দায়িত্ব তোমাৰ ওপৰত অৰ্পণ কৰি উঠিলোঁ। কৃষ্ণ বুলি সোঁ ভৰিখন নমাই আহিব লাগে। যিজনে কৃষ্ণ বুলি আহিব, যিটোজনে যাই নাম উচৰি তাৰো পাছে পাছে ভ্ৰমন্ত হৰি। আপোনাৰ পিছত ভগৱন্ত আহিবলৈ বাধ্য হ'ব। কেনেকৈ? একচিত মনে যিটো মহাজনে ফুৰে গুণনাম স্মৰি, তাক ৰক্ষা কৰি ফুৰয় সদায় হাতে কৌমদকী ধৰি। কৌমদকী মানে গদা, গদা মানে নাম। শংখ চক্ৰ গদা পদ্ম গুৰুদেৱ নাম ভকত। গদাই হৈছে নাম, নামে আপোনাক ৰক্ষা কৰিব। নামে নাতাৰিলে জীৱ আৰু কোনে তাৰে? নামে নতৰালে আমাক তৰাব নোৱাৰে। গতিকে আমি প্ৰতিজন ঘৰৰ সদস্যকে সেই আদৰ্শৰে শুবলৈ আৰু সেই আদৰ্শৰে উঠিবলৈ আমি যাতে ভাগৱতৰ দৰ্শনটো বাস্তৱ ৰূপায়ণ কৰিব পাৰোঁ। মনত ৰাখিব কথাটো। গতিকে যাত্ৰাকালত, কৰ্মকালত আমি ঈশ্বৰত অৰ্পণ কৰি আৰু ঈশ্বৰৰ নাম লৈ যাতে কৰ্মৰাজি কৰিব পাৰোঁ, এইটোৱে হৈছে ভাগৱত দৰ্শন। গতিকে নাম লৈ গ'লে ভগৱন্ত আপোনাৰ পিছত যাবই। আৰু যিটো নাম লয় হৰি তাৰ হয়, ই কোনো ৰহস্যবোৰে। গতিকে আমাৰ সদায় যাতে প্ৰত্যেকৰ মুখত ঈশ্বৰৰ নাম এটা, যাতে হাজাৰটা নামৰ ভিতৰত এটা নাম যাতে আমি লৈ থাকিব পাৰোঁ, গাই থাকিব পাৰোঁ, কৈ থাকিব পাৰোঁ। মাধৱদেৱে কৈছে, ৰাম কৃষ্ণ নাম যিটো সদায় ফুৰে গাই, সদায় মংগল তাৰ অমংগল নাই। এয়া নামৰ মহিমা। এই কথা আমাক ক'লে। এতিয়া কৈছে যে ভাৰ্যা পুত্ৰ গণসমে হুই একমতি, কৃষ্ণ যাত্ৰা মহোৎসৱ কৰাৱন্ত নীতি। ভকতিটো অকলে নকৰিব, ল'ৰা ছোৱালীকো ভক্তিৰ শিক্ষা দিব, পৰিয়ালবৰ্গকো শিক্ষা দিব। আপোনালোকৰ ঘৰত যদি আপুনিহে ভক্তি কৰে, বাকীসকলে নকৰে, তেতিয়া ভক্তি কৰাজন শান্তিত থাকিবলৈ নোৱাৰিব। গতিকে বাকীসকলেও যাতে ভক্তিৰ আৰ্হি ল'ব পাৰে, তাৰ কাৰণে আপুনি নীতি শিক্ষা দিব লাগিব। গতিকে তেওঁ সদায় পুত্ৰ ভাৰ্যাক লৈ পেলাই কৃষ্ণৰ যাত্ৰা মহোৎসৱবিলাক অৰ্থাৎ কৃষ্ণৰ সেৱা কৰ্মবিলাক কৰে। কৃষ্ণত ভকত মিথিলাৰ নৰ নাৰী, শুনৈ কৃষ্ণ কথা আন কথা পৰিহৰি। মিথিলাৰ ৰজা প্ৰজা সকলোৱে ঈশ্বৰৰ কথা কৈ থাকে, আন কথা নাপাতে। গতিকে তাত পৰিৱেশটোৱে সলনি হৈ গৈছে। এতিয়া আপোনালোকে আমাৰ পৰিৱেশটো নিজেই সৃষ্টি কৰিব লাগিব। আপুনি ঘৰখনত যাতে সদায় পুৱা গধূলি অন্যান্য সময়ত ঈশ্বৰৰ গুণনাম যাতে শ্ৰৱণ কীৰ্তন কৰি ঘৰখন যাতে প্ৰদূষণমুক্ত কৰি ৰাখিব পাৰে। কাৰণ ঘৰত 5টা পাপ, ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে 5টা পাপ অবাঞ্ছিতে হয়। কন্দনি, পেশনি, চুলি, কলসী, মাৰ্জনী, গৃহস্থৰ পঞ্চহিংসা সিজে ৰাতি দিনী। তাৰ দুখে গৃহবাসী স্বৰ্গক নাযায়, কৃষ্ণ অৰ্থে কৰি পুনো মুকুতিক পায়। গতিকে এই 5টা পাপ আমাৰ দৈনন্দিন সিদ্ধ হয়। কন্দনি মানে ঢেঁকীত মানে ধান চাউল খুন্দা, পিঠা খুন্দা, আপোনাৰ মিক্সাৰত জা জলপান কৰোঁতে ব্ৰহ্ম হত্যা হয়। পেশনি মানে পতাত মছলা পিচিলে, হালধি জলকীয়া নহৰু পিচিলে ব্ৰহ্ম হত্যা হয়।
চুলি মানে জুহালত ভাত মানে ৰন্ধনশালাত অন্ন আদি তৈয়াৰ কৰিলে ব্ৰহ্ম হত্যা হয় তাত পাল কন্দনি পেখনি চুলি কলসী মানে কল বা কোনো পাত্ৰত পানী আনিলে চকুৰে মনিব নোৱাৰা জীৱাণু আহে গৰম কৰি মাৰি পেলোৱা হয় তাতো ব্ৰহ্ম হত্যা পালে পেখনি মানে পতাত মছলা পিছা সৰিয়হ পিছা আদা পিছা কৰি কৰোঁতে মাৰ্জনী ঠাই ঘৰ মচুতে সাৰোতে সূতা বাহনিত লাগি জাৰুত লাগি চকুৰে মনিব নোৱাৰা পোক পৰুৱা মৰে এই পাঁচটা পাপ ৰাতি দিনে ৰাতিয়ে আমাৰ প্ৰত্যেকখন ঘৰতে সিদ্ধ হৈ থাকে তাৰো দুখে গৃহবাসী স্বৰ্গক নাযায় এই পাঁচটা যি পাপ অবাঞ্ছিতে আমাৰ দৈনন্দিন পাৰিবাৰিক জীৱনত সংঘটিত হৈ থাকে তাৰ ফলত সেইখন ঘৰত বাস কৰি থকা জীৱকেইটা বৈকুণ্ঠৰ দূৰৰ কথা স্বৰ্গলৈকে যাব নোৱাৰে কিন্তু কৃষ্ণ অৰ্থে কৰি পুনো মুকুতিক পায় গতিকে আপুনি পুৱা গধূলি যদি কৃষ্ণত ভক্তি সাধন কৰে কৰ্মৰ মাজেদি যদি কৃষ্ণৰ নাম লয় আইগৰাকীয়ে যদি ৰন্ধন কৰোঁতে কৃষ্ণৰ নাম উচ্চাৰণ কৰে আৰু খাবলৈ দিওঁতে যদি কৃষ্ণৰ নাম উচ্চাৰণ কৰি দিয়ে তেতিয়াহ'লে এই পঞ্চপাপৰ দোষে আমাক স্পৰ্শ কৰিব নোৱাৰে এই আৰ্হি এই আদৰ্শ আমি যাতে প্ৰত্যেক জীৱশ্ৰেষ্ঠ মানুহ হিচাপে সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া অসমৰ মানুহ ভাৰতৰ মানুহৰ কাৰণে শংকৰ মাধৱে এই দৰ্শন দিয়া নাই শংকৰ মাধৱৰ দৰ্শনটো হৈছে বিশ্ব জীৱশ্ৰেষ্ঠ মানৱ তৰণৰ কাৰণে সেইকাৰণে শংকৰদেৱ যদিও অসমতে আৱিৰ্ভাৱ হৈছিল তেওঁৰ আদৰ্শই বিশ্ববাসীক আঁকোৱালি লৈছিল উবা নৰলোক হৰি ভজিউক বুলি কৈছিল উবা অসমৰ মানুহ ভাৰতৰ মানুহ সংঘৰ মানুহ অনাসংঘৰ মানুহ বামুণীয়া মানুহ কীৰ্তনীয়া মানুহ এই বুলি তেওঁ সম্বোধন কৰা নাই তেওঁ বিশ্বৰ মানৱক উদ্দেশ্যি কৈছিল উবা নৰলোক হৰি ভজিউক এই দৰ্শনৰ ওপৰত ভিত্তি কৰি মহাত্মা গান্ধীয়ে মন্তব্য কি বুলি দিছিল What Shankardev was alone able to do nowadays the whole army of the English knowing people cannot do বিশ্বত এতিয়ালৈকে যিমান বিলাক গুৰু আবিৰ্ভাৱ হ'ল শংকৰদেৱে বিশ্ববাসীৰ কাৰণে যিমান অৱদান দি থৈ গৈছে বিশ্বৰ কোনো গুৰুৱে সিমান অৱদান দিব পৰা নাই আৰু সেইজন গুৰু অসমত আবিৰ্ভাৱ হোৱাৰ কাৰণে অসমবাসীক তেওঁ ভূয়সী প্ৰশংসা কৰিছে কি বুলি Assam is indeed fortunate for Shankardev has 5 centuries back given to Assamese people an ideal which is also my ideal of Ram Rajya যে অসমবাসী সঁচাকৈয়ে ভাগ্যৱান কিন্তু আজি আমি গুৰুজনাৰ দৰ্শন সঠিকভাৱে অধ্যয়ন নকৰাৰ বাবে এনে ধৰণৰ কৰ্ম আচনিৰ অভাৱত আজি বহুত সমাজৰ মানুহে এই দৰ্শনৰ অভাৱত আমাৰ মাজতে একেলগে বহি খাব পৰা বহিব পৰা অৱস্থালৈ আমি নিজক আনিব পৰা নাই এটো আমাৰ কাৰণে দুৰ্ভাগ্য এটো আমাৰ কাৰণে দুৰ্ভাগ্য গতিকে শংকৰদেৱে সমস্ত জাতি জনগোষ্ঠীক এখন সমাজ প্ৰতিষ্ঠা কৰি থৈ গৈছিল আৰু সেইটোৱে তেওঁ প্ৰথম সংস্কাৰৰ পথ হিচাপে দাঙি লৈছিল যেটো কথা আমাৰ দ্বিতীয় স্কন্ধ ভাগৱতত উল্লেখ আছে কি বুলি কিৰাতক সাৰি খাসি গাৰু মিৰি জবন কংক গুৱাল ধুবাজে তুৰুক অসম মূলক কুবাচ মেল চান্দাল আনসব পাপী কৃষ্ণ সেৱ কৰ সংগত পবিত্ৰ হয় হৰিত একান্তে ভকতি কৰিয়া বৈকুণ্ঠে সুখে চলয় আজিৰ অনুষ্ঠান আজিৰ নামঘৰত হোৱা ভাগৱত অনুষ্ঠানলৈ এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠী ভাষাভাষী লোকে আহি অংশগ্ৰহণ কৰিব পাৰে তাত কোনো বাধা নাই সেইকাৰণে তেওঁ সমস্ত জাতি জনগোষ্ঠী যে এক ঈশ্বৰৰ সন্তান এই আধ্যাত্মিকতাটো তেওঁ সমাজত প্ৰতিষ্ঠা কৰাৰ কাৰণে প্ৰথম ভূমিকা লৈছিল আৰু সকলো জাতি জনগোষ্ঠীৰ পৰা তেওঁ ভকতক সংস্কাৰ কৰি লৈ আহিছিল কেনেকৈ আনিছিল ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা এটা নাম দি ভকতক সংস্কাৰ কৰি আনি চিনাকি কৰি দিছিল হেৰা সমাজৰ লোকসকল এয়া মই গাৰুৰ ভকত আনিছো দে তোমালোকে এওক আজিৰ পৰা গাৰু বুলি ঘৃণা নকৰিবা এও ঈশ্বৰৰ অমৃতৰ সন্তান এওক তোমালোকে আজিৰ পৰা গোবিন্দ আতৈ বুলিবা এয়া মই নগাৰ ভকত আনিছো
এওঁক আজিৰ পৰা তোমালোকে নৰোত্তম আতৈ বুলিবা এয়া মই জৱনৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে জয় হৰি আতৈ বুলিবা এয়া মই কাৰ্বিৰ ভকত আনিছোঁ এওঁক তোমালোকে আজিৰ পৰা ভুলাই আতৈ বুলিবা এয়া মই জয়ন্তীয়াৰ ভকত আনিছোঁ এওঁক তোমালোকে আজিৰ পৰা মাধৱ আতৈ বুলিবা এয়া মই হীৰাৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে মথুৰা দাস আতৈ বুলিবা এয়া মই আহোমৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে নৰহৰি আতৈ বুলিবা এয়া মই কছাৰীৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে বলাই ৰমাই বুলিবা এয়া মই মিচিঙৰ ভকত আনিছোঁ এওঁক তোমালোকে আজিৰ পৰা পৰমানন্দ আতৈ বুলিবা এয়া মই দেউৰীৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে বৈকুণ্ঠ আতৈ বুলিবা এয়া মই কৈবৰ্তৰ ভকত আনিছোঁ এওঁক তোমালোকে আজিৰ পৰা পূৰ্ণানন্দ আতৈ বুলিবা এয়া মই বনিয়াৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে হৰিদাস আতৈ বুলিবা এয়া মই ভুটিয়াৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে দামোদৰ আতৈ বুলিবা এয়া মই নাপিতৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে নাৰায়ণ ঠাকুৰাতা বুলিবা এয়া মই কোচৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা মুৰাৰী আতৈ বুলিবা এয়া মই কলিতাৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে গোপাল আতৈ বুলিবা এয়া মই কায়স্থৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে সুদাম আতৈ বুলিবা এয়া মই তিৱাৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে সুদাম আতৈ বুলিবা এয়া মই কায়স্থৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে সতাই আতৈ বুলিবা এয়া মই মুছলমানৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে শ্যাম কাই আতৈ বুলিবা তাৰ পৰা অপভ্ৰংশ হৈ চান্দখাই হৈছে এয়া মই ব্ৰাহ্মণৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে অনন্ত কণ্ডলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা এই ধৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি আনি বৰ্ণ বৈষম্যহীন এখন সমাজ প্ৰতিষ্ঠা কৰি ঘোষণা কৰিছিল কি বুলি অহৰিক ভজয় যিটো তাকে বোলে জাতি কৃষ্ণটো বিমুখ যিটো সেহিহে অজাতি মানুহৰ দুটা ভাগ এটা জাতি আৰু এটা অজাতি কৃষ্ণক ভজাসকল যি জনগোষ্ঠীতে জন্মগ্ৰহণ নকৰক তেওঁ জাতি আৰু কৃষ্ণত বিমুখটো অজাতি এইটো অকল হিন্দু দৰ্শনে নহয় চৈতন্যপন্থীয়ে কৈছে মুচিও সুচি হয় যদি হৰিক ভজে সুচিও মুচি হয় যদি হৰিক তেজে আৰু ভাগৱততো ২৮,০০০ ঋষিয়ে এই সত্য প্ৰতিপন্ন কৰি থৈ গৈছে ২৮,০০০ ঋষিয়ে কলিযুগ অহাৰ লগে লগে পৃথিৱীলৈ মানে কলি নামি আহিল বুলি ভাবি কলিকিত পাপৰ পৰা নিজক বচাবৰ কাৰণে ১০০০ বছৰ যজ্ঞ আৰম্ভ কৰিলে যজ্ঞ আৰম্ভ কৰি যজ্ঞৰ ধোঁৱাৰে ধোঁৱা বৰণীয়া হৈ গ'ল কিন্তু কলি দুখৰ পৰা মুক্ত হ'ব নোৱাৰিলে অৱশেষত উপায়ন্তৰ হৈ সেই সময়লৈকে পদহেলিত অৱহেলিত নিষ্পেষিত নিজ জাতি বুলি সমাজত বহিবলৈ নিদি বহু যোজনৰ আঁতৰত বহিবলৈ দিয়া সুতক আমন্ত্ৰণ কৰি আনি সৌনকে আহ্বান জনালে কি বুলি সৌনক বদতি শুনা সুত মহা মানি পৰম পাতকী কলি পাইলেহে ন জানি আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ হোম ধূৰ্মে ধূৰ্ম বৰ্ণ ভৈল কলেবৰ হেৰা সুত যে আমি কলি আহিল বুলি জানি ১০০০ বছৰ যজ্ঞ কৰি যজ্ঞৰ ধোঁৱাৰে গা ধোঁৱা বৰণীয়া হ'ল কিন্তু আমি ফলৱৰ্তী নহ'লোঁ সম্প্ৰতি তুমি সি চিন্তি উকমহা হিত কৰাই উক পান কৃষ্ণ চৰিত্ৰ অমৃত তুমি এতিয়া কৃষ্ণৰ অমৃতময় কথা শুনাই আমাক উদ্ধাৰ কৰিব লাগে ২৮,০০০ ঋষিৰ বয়োজ্যেষ্ঠ জ্ঞানজ্যেষ্ঠ বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ সৌনকৰ এই আহ্বান শুনি সুতে কি মন্তব্য দিছিল অকিনো মহাভাগে তোমাখাৰ আগে কহিব কৃষ্ণৰ লীলা মাধৱৰ কথা সম্যকে পুছিলা মোক জীৱ দান দিলা হে সৌনক তুমি আজি মোক কৃষ্ণৰ কথা ক'বলৈ কৈ মোক জীৱন্ত কৰিলা মই এই মুহূৰ্তলৈকে মৰা মানুহ হৈ আছিলোঁ গতিকে তোমাৰ আহ্বানত মই আজি জিয়া মানুহলৈ উত্তৰণ ঘটিলোঁ কৃষ্ণৰ কথাটো মোৰ মহালাভ আছে কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নাবাছে এয়া বেদৰ মত এয়া ভাগৱতৰ মত দুটা জাতি আৰু
অজাতি শংকৰদেৱে জাতিক কাক কৈছে ঈশ্বৰক ভজাজন জাতি আৰু ঈশ্বৰক নভজাজন অজাতি গতিকে আমি মানুহৰ জন্ম হৈ লৈ যাতে অজাতিৰ শাৰীত থাকিব লগা নহয় তাৰ কাৰণে ভাগৱতৰ দৰ্শনৰ ওপৰত ভিত্তি কৰি ভাগৱতে জীৱশ্ৰেষ্ঠ মানুহ তৰণৰ উপায়হে দিছে অন্য কথা নহয় গতিকে আমি সকলোৱে ভাগৱতৰ এই আদৰ্শৰে আমি যাতে সমাজখন গঢ়ি তুলিব পাৰোঁ উঠি অহা প্ৰজন্মক যাতে সত্যৰ সন্ধান দিব পাৰোঁ তাৰ কাৰণে এই কৰ্ম আঁচনিবিলাক আপোনালোকে অব্যাহত ৰাখিব তেতিয়া কি হ'ব আপোনালোকে মৰিও অমৰ হ'ব যিসকল উদ্যোক্তাৰ প্ৰচেষ্টাত যিসকলৰ চেষ্টাত সমাজ উঠি অহা প্ৰজন্ম আগবাঢ়ি যোৱাত ভক্তি পথত সন্ধান দিব তেওঁ মৰিও অমৰ হৈ থাকিব সেই আদৰ্শই তেওঁক চিৰসজীৱ কৰি ৰাখিব আমাৰ আদৰ্শইহে আমাক জীয়াই ৰাখিব গতিকে আমি বাকী সববিলাক ইয়াতে এৰি থৈ যাম গতিকে আদৰ্শই হয় আমাক জীয়া মানুহ কৰি ৰাখিব গতিকে আমি সৎ আদৰ্শবিলাক যাতে উঠি অহা প্ৰজন্মক বিলাই দিব পাৰোঁ তাৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগিব অশ্ৰুত দেৱ বিপ্ৰতাত আশা মহাৰংগে অনেক বৈষ্ণৱ তাত থাকা তান সংগে এতিয়া আমাৰ পৰিৱেশৰ প্ৰভাৱে আমাৰ জীৱনত প্ৰভাৱ বিস্তাৰ কৰে যেতিয়া আমি সৎ সমাজত থাকিম আমাৰ মন চিন্তা ভাৱনাবিলাক সৎ হৈ যায় আৰু যদি অসৎ সমাজত থাকিম আমাৰ চিন্তা ভাৱনাবিলাক অসৎ হৈ যাব সেইকাৰণে জীৱৰ দুৰ্ভেদ্য পাশ সংগক কহয় কিন্তু দুৰ্জনৰ সং তেজিবে লাগয় কপিলে মাকক কৈছে মা তুমি জীৱনত যদি সৎ মানুহ হ'ব বিচৰা অসৎ সংগ ত্যাগ কৰিব লাগিব সেই সংগ নিতে যদি কৰয় সাধুত মুখ্যৰ দুৱাৰ দেৱে হৈ মুকুত আজি এই আমাৰ সৎ সমাজ দে সন্তৰ সমাজ সন্তৰ সংজ্ঞা কি বুলি দিছে মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত মোৰ শুনিমল কথা যদি জানে আনক ক'ব আৰু নাজানিলে কাণ পাতি শুনিব মুত মন দিয়া হবে তাপ এৰাৱন্ত ভগৱানৰ নামত মনোযোগ দিয়াৰ লগে লগে তিনিটা তাপৰ পৰা আমি নিজক মুক্ত কৰিব পাৰিম তাকে সে বুলিও সাধু জানিবাহা আই তাৰাৰ সংগক তুমি পাৰ্থিবা সদায় মাধৱদেৱে ভগৱানৰ পৰা ধন টকা পইচা বিচৰা নাই কি বিচাৰিছে কৃপাৰ সাগৰ দেৱকী নন্দন পুৰীও মনৰ কাম ভকতৰ সংগ সদা নুগুচুক মুখে তোৱা গুণ নাম প্ৰভু তুমি মোক সদায় যাতে ভকতৰ সংগত তোমাৰ মংগলময় নাম এটা গাবলৈ ক'বলৈ শুনিবলৈ যাতে মোক সুবিধা দিয়া এইটো হৈছে আমাৰ কাম্য গতিকে এতিয়া তেওঁ ৰাজ্যত সকলো ৰজা প্ৰজাই ভগৱন্তৰ কথা কৈ আনন্দ মনে থাকে কাৰণে তেওঁ তাতে পৰম আনন্দৰে আছে আৰু তাৰ ৰজাজনো এক বিপ্ৰৰ দৰে কৃষ্ণ ভক্ত সেইকাৰণে তেওঁ কি বুলি কৈছে ৰাজা বুলি বুলিবাক বাধয় প্ৰজাক কৃষ্ণৰো দাস ঘোষিবা আমাক এতিয়া বহুলাংশ আমাৰ ৰামায়ণত মিথিলাৰ ৰজাক জনক বুলি কোৱা হয় ভাগৱতত বহুলাংশ বুলি কৈছে নামটোৰ সলনি হৈছে কিন্তু জেগা একেখনেই গতিকে এই বহুলাংশ মিথিলাৰ ৰজাই প্ৰজাসকলক কি বুলি আহ্বান জনাইছে যে তোমালোকে মোক ৰাজা বুলি বুলিবাক বাধয় প্ৰজাক তোমালোকে মোক ৰজা বুলি সম্বোধন নকৰিবা কৃষ্ণৰ দাসৰো দাস ঘোষিবা আমাক মোক কৃষ্ণৰ দাসৰো দাস বুলি তোমালোকে ক'বা এই যিটো দৰ্শন এইটোৱে আমাক কি দেখুৱাইছে দাস্যত্ব ভাৱ অৰ্থাৎ আমি নিজক সমাজত যদি কোনোবাই প্ৰতিষ্ঠা কৰাৰ কথা ভাবে তেতিয়াহ'লে আপুনি দাস্যত্বভাৱে আগবাঢ়িব লাগিব অৰ্থাৎ আপুনি সদায় নিজকে সৰু বুলি ভবাৰ ভাৱনাটো লাগিব আমাৰ ইংৰাজীত এষাৰ কথা আছে স্মল ইজ বিউটিফুল বুলি কৈছে অৰ্থাৎ বিন্দুৱেই সিন্ধু কবিৰ ভাষাত ক'বলৈ গ'লে এটুপ এটুপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ ডাৱৰৰ পৰা এটুপ এটুপ পানী পৰি যেনেকৈ এখন বহল সাগৰৰ সৃষ্টি হয় তেনেকৈ আমি এখোজ এখোজকৈ গৈহে
আমি নিজৰ লক্ষ্যত উপনীত হ'ব লাগিব একেদিনাই আমি নিজক ডাঙৰ কৰা মনোবৃত্তিটো ল'ব নালাগিব এই কথাটো আমাক দাস্যত ভাৱটো দেখাইছে পৰম বৈষ্ণৱ এক কৃষ্ণত শৰণ কৃষ্ণ ৰেখে গুণ নাম শুনৈ সৰ্বক্ষণ তেওঁ এজন পৰম বৈষ্ণৱ মই বৈষ্ণৱৰ সংজ্ঞা আৰম্ভণিতে কৈছোঁ যি ঈশ্বৰৰ কথা শুনে আৰু কয় ঈশ্বৰৰ প্ৰতি যাৰ আস্থা আৰু ভক্তি থাকে সেইজনকে গুণত বৈষ্ণৱ বুলি কৈছে গতিকে তেওঁ বৈষ্ণৱ গুণসম্পন্ন এজন ৰজা কৰাৱে কৃষ্ণৰ মহাযাত্ৰা প্ৰতি মাসে কৃষ্ণ ৰেখে পৰম দেৱ শুনি টান দেখে তেওঁৰ ৰাজ্যত প্ৰজাসকলৰ মাজত কেৱল কৃষ্ণ ভক্তিৰ কথাহে তেওঁ প্ৰচাৰ কৰি ৰাখিছে অসবান্ধৱে কৰে কৃষ্ণ চৰণে ভকতি কৃষ্ণ বিনে আনত নপখে তানমতি সকলো প্ৰজাই যাতে কৃষ্ণৰ প্ৰতি ভক্তিবান হয় তাৰ প্ৰতি তেওঁ আইন জাৰি কৰিছে বা নিৰ্দেশনা তেওঁ দিছে অহেন বহু লাঞ্চ ৰাজা মাধৱ তৃষ্ণ শ্ৰুতদেৱ বিপ্ৰ দুয়ো কৃষ্ণ বিশিষ্ট এৰাম দুয়োৰো আশ্ৰয় দেৱ দৈৱ কীৰ্তনয় দুয়োৰো সম্বন্ধী তুষ্ট ভৈল কৃপাময় ভগৱানৰ বৈশিষ্ট্যটো আমাৰ চাবলগীয়া দিশ আছে যে মানে শ্ৰুতদেৱ এজন সাধাৰণ দুখীয়া প্ৰজা আৰু বহুলাংশ হ'ল মিথিলাৰ ৰজা দুয়োজনেই কৃষ্ণ ভকত হোৱাৰ কাৰণে ভগৱন্ত দুয়োজনৰ ওপৰতে সন্তুষ্টি প্ৰকাশ কৰিছে অৰ্থাৎ ভগৱন্তৰ মনত আপোন পৰ উচ্চ নিচ ধনী দুখীয়া এই বৈষম্য ভাৱটো তেওঁৰ নাই তেওঁৰ মনত সকলো সমান গতিকে আমাৰ কৃষ্ণ ভাৱাপন্ন আদৰ্শ আমাৰ কৰ্মৰাজিত প্ৰকাশ হ'ব লাগে দেই মনত ৰাখিব কৃষ্ণৰ যেনেকৈ আপোন পৰ চুতবৰ নাই আমাৰ মনতো সেই ভাৱনাই প্ৰভাৱ পেলাব লাগে অৰ্থাৎ আমি আত্মা দৃষ্টিৰে জগতখন চাব লাগে দেহ দৃষ্টিৰে নহয় দেহৰ বৈষম্যতা আছে দেহৰ মতা মাইকী বগা কলা আপোন পৰ চুত বৰ ওখ চাপৰ এইবিলাক বৈষম্যতা আছে কিন্তু আত্মাৰ বৈষম্যতা নাই আত্মা সৰ্বত্ৰতে সমান বুলি কৈছে বেদে ঋগ্বেদত কৈছে কেশাগ্ৰ শতভাগস্য শতাংশ সাদিচাত্মক জীৱ সূক্ষ্ম অৰূপ অয়ং সংখ্যাতিটো হি চিৎকন আমাৰ আত্মা জগতৰ পঞ্চভৌতিক প্ৰাণীবিলাকত কেনেকৈ আছে চুলিৰ আগ এডাল 10,000 ভাগ কৰি এভাগ ল'লে যিমান সূক্ষ্ম অণু হয় সিমান সূক্ষ্ম অনুৰূপে গুৰি পৰুৱাত যিমান হাতীটোতো সিমান হাতীৰ আকাৰটো ডাঙৰ গুৰি পৰা আকাৰটো সৰু আত্মাৰ ডাঙৰ সৰু নাই এই দৰ্শনেৰি আমি জগতখন চাব লাগিব কিন্তু আমাৰ এটো কৃষ্ণ দৰ্শন অৰ্থাৎ কৃষ্ণৰ চৰিত্ৰত এটো বিকশিত হৈছে গতিকে ভকত ভগৱন্ত অভিন্ন আমাৰ মনতো সকলোকে আমি সমান চকুৰে চাব পৰা হ'ব লাগিব কাৰণ দেহবিলাক চিনি পাবৰ কাৰণে সৃষ্টি কৰিছে দেহবোৰ আত্মা নহয় আমি দেহটো চাই কওঁ এটো বাঘ এটো সিংহ এটো কুকুৰ এটো মেকুৰী এটো গাহৰি আমি দেহটো চাই কওঁ এজনী মাইকী মানুহ এটো মতা মানুহ এটো ডেকা ল'ৰা এজনী গাভৰু ছোৱালী দেহৰহে ডেকা গাভৰু মতা মাইকী এইবিলাক দেহৰ ধৰ্মহে আত্মাৰ ধৰ্ম নহয় আত্মাৰ মতা নাই মাইকী নাই বগা নাই কোলা নাই ওখ নাই চাপৰ নাই আপোন নাই পৰ নাই চুত নাই বড় নাই সব দিশতে সমান তে এই আত্মদৃষ্টি যিদিনাখন আমাৰ হৃদয়ত প্ৰতিষ্ঠা হ'ব সেইদিনা আমি জীৱন্ত মুক্ত হৈ যাম মনত ৰাখিব কথাটো দেই জীৱন্ত মুক্ত হৈ যাম কিন্তু আজি আমাৰ সমাজত দেহ ধৰ্ম লোৱা মানুহৰ সংখ্যা বেছি দেহ ধৰ্ম লোৱা মানুহৰ স্বভাৱ কেনেকুৱা খেনুক দেখি ৰান্ধে বাঢ়ে খেনুক দেখি দুৱাৰ মাৰে ধনী মানি চাকৰি বাকৰি থকা মানুহ গ'লে ধুনীয়াকৈ ছুপাৰ চিটত বহুৱাই চাহ জলপান খুৱাই পঠিয়াব যদি দুখীয়া অলপ শিক্ষা দীক্ষা নোহোৱা চাকৰি বাকৰি নোহোৱা মানুহ যায় চোতালতে সুধিব কেলে আহিছিলে বোলে বাপক লগ কৰিব আহিছিলোঁ নাই নহয় ক'লৈ গ'ল এইমাত্ৰ বজাৰ কৰিবলৈ ওলাই গ'ল হয় নেকি বোলে হয় তেনেহ'লে যাওঁগৈ বোলে যোৱাগৈ আৰু আমাৰ বহুতকে
চোতালৰ পৰাই খেদে হেতু অভ্যাস আছে যদি এৰিব দে আপোনালোকে ওচৰ আতৰ মতা মাইকী ধনী দুখীয়া এই ভাববিলাক বিনাশী ভাবেৰে ভক্তি নকৰিব দেহৰহে ওচৰ আতৰ আছে দেহৰহে মতা মাইকী আছে আত্মাৰ নাই আপোনাৰ ওচৰৰ মানুহজনে আহক বা ওচৰৰ মানুহগৰাকীয়ে আহক আতৰৰ মানুহজনে আহক বা আতৰৰ মানুহগৰাকীয়ে আহক আপুনি দেহ দৃষ্টিত নাচাই আত্মা দৃষ্টিৰে তেওঁক আচমনি কৰি পাদ্য অৰ্ঘ আচমনি কৰি সাধ্য অনুসৰি শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা বুলি কৈছে আপোনাৰ ঘৰলৈ অহা আলহী অতিথিজনক ওচৰৰে হওক বা আঁতৰে হওক তেওঁক ঈশ্বৰ জ্ঞান কৰিব লাগিব হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা আছে যদি পানী দুনি লৈ পাদ্য অৰ্ঘ পাদ্য মানে ভৰি ধোৱা পানী অৰ্ঘ মানে মুখ ধোৱা পানী অৰ্থাৎ আমি ভৰি ধোৱা পানীৰে ভকতক মুখ ধুবলৈ দিব নালাগে আজি বগীনদী প্ৰাথমিকে এই আৰ্হিটো বাস্তৱত দেখাইছে এইটো ভাল হৈছে কাৰণ আমাৰ নজনাৰ কাৰণে আমাৰ বহুত গৃহস্থী ঘৰত বা বহুত প্ৰাথমিকত আমাৰ ভৰি ধোৱা পানী টিঙতে মুখ ধুবলৈও ভকতক দিয়া হয় কিন্তু বৈদিক বেদৰ নিয়ম মতে ভৰি ধোৱা পানীয়ে ভকতক মুখ ধুবলৈ দিব নালাগে মুখ ধোৱা পানীৰ পাত্ৰ এটা বেলেগকৈ ৰাখিব লাগে আনি প্ৰথমতে আসনত বহুৱাই লৈ শক্তি অনুৰূপে অৰ্থাৎ আছে যদি ধূপ এডাল জ্বলাব ধূনা অকণমান জ্বলাব নাই যদি ঠাইখন মচি হ'লে ল'ৰা ছোৱালীকেইটাক মাতি আনি ভকতৰ সেৱা এটা ল'ব আৰু ল'ৰাটো পঢ়া শুনা দিশত কিবা যদি দুৰ্বলতা আছে আপুনি জনাই পেলাই আশীৰ্বাদ এটা ল'ব প্ৰভুক কৃপা কৰি আশীৰ্বাদ এটা দিয়ক ল'ৰাটো পঢ়াত মানে অংকত বৰ দুৰ্বলতা ইংৰাজীত বৰ দুৰ্বলতা সমাজ অধ্যয়নত বৰ দুৰ্বলতা বিজ্ঞানত বৰ দুৰ্বলতা এতিয়া আপুনি দুৰ্বলতা জানিলেই নহ'ব সবলতালৈ উত্তৰণ কৰিব লাগিব বুলি ভাগৱতে পৰামৰ্শ দিছে আমাৰ ভাগৱতে কৈছে আপুনি কাৰোবাৰ দুৰ্বলতা বুলি জানিলেই নহ'ব তাক সবলতালৈ আনিব জানিব লাগিব কেনেকৈ দৈৱ বশে যদি সাধুৰ সংগ পায় নিশ্চে জানা তাহাৰ স্বভাৱ দূৰ হয় সন্ত মহন্ত ভক্ত বৈষ্ণৱে যদি মূৰত হাতটো দি কৃষ্ণ ঈশ্বৰে কৃপা কৰিব তুমি পঢ়াত ভাল হ'বা অংকত ভাল হ'ব ইংৰাজীত ভাল হ'ব এই বুলি যদি 10 জনে আশীৰ্বাদ দিয়ে সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ এই দৰ্শনটো আমাক দিছে দেই গতিকে আমি দেহ দৃষ্টিৰে যাতে চোতালৰ পৰাই পঠিয়াব লগা নহয় এই কথাটো মনত ৰাখিব গতিকে আপুনি দেহ দৃষ্টিত চালে ওচৰ আঁতৰ মতা মাইকী ভাৱ আহিব আত্মা দৃষ্টিত হেতু ভাৱ নাথাকে গতিকে আত্মা দৃষ্টিৰে ভক্তি কৰিব লাগিব এই কথাটো আমাক কৈছে তাৰ পিছত কৈছে হেন বহু লাঞ্চ ৰাজা মাধৱত তৃষ্ট শ্ৰুতদেৱ বিপ্ৰ দুয়ো কৃষ্ণত বিশিষ্ট দুইৰো আশ্ৰয় দেৱ দৈৱকী তনয় দুইৰো সম্বন্ধী তুষ্ট ভৈল কৃপাময় এতিয়া ভগৱন্ত দুইজনৰ ওপৰতে সন্তুষ্ট হৈছে দুয়ো মহাভকত আচন্ত একঠাই মই প্ৰভু তাকো শুদ্ধি কৰি আছো যায় এ ৰাম পুত্ৰ মিত্ৰ কলতক পায়া সৰ্বথান কোন জন্মে লভিব ভকত হেন থান পুত্ৰ ভাৰ্যা সাংসাৰিক মানে গৃহস্থী চবতে আছে কিন্তু ভকতীয়া ঘৰ এখন ভকতীয়া পৰিয়াল এটা পোৱাটো বৰ টান মনত ৰাখিব দেই গতিকে এক এহি চিন্তি প্ৰভুৰ আকুল কৰে মন কেতিক্ষণে পাওঁ প্ৰিয় ভক্ত দৰ্শন এ ৰাম দাৰুকক চাই হাঁহি বদতি শ্ৰী হৰি যাইব মিথিলাক ৰথ সাজা ভাল কৰি দাৰুকক মাতি আনি ক'লে মই এতিয়া ভকত দৰ্শন কৰিব যাবৰ ইচ্ছা কৰিছোঁ তুমি সোনকালে ৰথখন সাজু কৰি আনা এতিয়া ভগৱন্তই সেই ৰজা আৰু প্ৰজা দুয়োজনকে একেলগে দৰ্শন কৰাৰ মনস্থ কৰিছে কাৰণ তেওঁৰ লগত চুতবৰ ভাৱটো নাই এ ৰাম ৰথ সাজি প্ৰণামিয়া যোগাইলা দাৰুকে মুনিগণ সমে কৃষ্ণ উঠিলা কৌতুকে বিদেহ দেশক যাত্ৰা কৰিলা মোৰাৰী পাঞ্চজন্য শংখ ফুকিলন্ত উচ্চ কৰি
এতিয়া দাৰুকে ৰথখন সজাই পৰাই সুন্দৰকৈ আনি কৃষ্ণৰ ওচৰত পোৱালে আৰু সকলোৱে মানে মিথিলাৰ অভিমুখে যাবৰ কাৰণে পাঞ্চজন্য শংখ বজাই ৰথত আৰোহণ কৰিছে।